আজি বিশ্ব পৰিৱেশ দিৱস 14 বছৰ আদৰ্শ জাতীয় বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন স্কুলখনৰ প্ৰধান শিক্ষক শৰীফুদ্দিন আহমেদে কয় যে গছ থাকিলেহে জীৱ থাকিব সেয়ে পৰিৱেশ সুৰক্ষা ৰাখিবলৈ সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায় আদৰ্শ জাতীয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন অঞ্চলত গছ পুলি ৰোপণ কৰা পৰিলক্ষিত হয় আদৰ্শ জাতীয় বিদ্যালয়ৰ প্ৰাংগণত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰোঁ উলহ মালহেৰে আৰু এইবাৰো আমাৰ বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ উদ্যোগত আজি এই বিশ্ব পৰিৱেশ 5 জুন দিৱস আমি আমাৰ বিদ্যালয়ত উদযাপন কৰিছোঁ লগতে আমি গছ পুলিও ৰোপণ লগাইছোঁ আৰু গছ পুলিটো হৈছে আমাৰ ৰোপণ লগাৰ মূল উদ্দেশ্য হ'ল এইটোৱেই যে গছ গছনিয়ে আমাক অক্সিজেন দিয়ে আৰু যিটো অক্সিজেন অবিহনে আমি উশাহ ল'ব নোৱাৰা হওঁ সেইকাৰণে আমি গছ গছনিৰ প্ৰতি যত্নপৰ হ'ব লাগে সদায় গছ গছনি ৰোপণ লগাব লাগে আৰু গছ গছনিৰ প্ৰতি আমি যত্ন ল'লেহে আমাৰ প্ৰকৃতিত অক্সিজেনৰ পৰিমাণটো বেছিকৈ থাকিব আৰু আমাৰ ভাৰসাম্যটো ৰক্ষা হ'ব আৰু যদি গছ গছনিৰ সংখ্যা কমি যায় তেতিয়াহ'লে আমাৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ গেছ পৰিমাণ বৃদ্ধি হ'ব বায়ুমণ্ডল উষ্ণতা হ'ব গোলকীয় উত্তাপ বৃদ্ধি হ'ব মানুহে জীৱন যাপন কৰাত যথেষ্ট অসুবিধা হ'ব উশাহ নিশাহ লোৱাত কষ্ট হ'ব বায়ুমণ্ডল উত্তপ্ত হ'ব সেইখিনি আগত ৰাখি আমি প্ৰতি বছৰ আমাৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ প্ৰাংগণত গছ পুলি ৰোপণ লগাওঁ আৰু আশা কৰিছোঁ আমি যিমান দিন জীয়াই থাকিম আমাৰ বিদ্যালয়খন যিমান দিন থাকিব সিমান দিনে আমি প্ৰতি বছৰে এনেকৈ এজোপা গছ ল'ম অকল যে বিদ্যালয়ত লগাম এনে নহয় আমি সকলো ছাত্ৰ ছাত্ৰীয়ে নিজ নিজ গৃহতো একোটাকৈ গছ পুলি লগোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীসকলক আমি উদগনি দিছোঁ বা কৈছোঁ আৰু আমাৰ ল'ৰা ছোৱালীসকলে নিজৰ নিজৰ ঘৰতো লগাই আছে আৰু বিদ্যালয়তো লগাইছে বিশেষকৈ আমাৰ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক মই উৎসাহ উদ্দীপনা যোগাইছে আৰু তেওঁলোকৰ প্ৰতি বছৰে এই বিশ্ব পৰিৱেশ 5 জুনটো বিশ্ব পৰিৱেশ দিৱস পালন কৰোঁ কাৰণ পৰিৱেশে আমাৰ মানুহক জীয়াই ৰখাত সহায় কৰে যদি পৰিৱেশ বিনষ্ট হয় তেতিয়াহ'লে আমি জীয়াই ৰখাত বহুত অসুবিধা হ'ব কাৰণ গছ গছনি হৈছে আমাৰ প্ৰাণীৰ প্ৰাণ আমি উশাহত অক্সিজেন গেছ গ্ৰহণ কৰোঁ আৰু এই অক্সিজেন গেছটো আমাক গছ গছনি দিয়ে আৰু আমি নিশাহত কাৰ্বন ডাই অক্সাইড গেছটো এৰি দিওঁ আৰু এই গেছটো গছ গছনিৰ হয় গতিকে গছ গছনিৰ সংখ্যা যদি কমি যায় তেতিয়াহ'লে আমাৰ পৃথিৱীৰ এই প্ৰাকৃতিক ভাৰসাম্যটো নষ্ট হ'ব যাৰ কাৰণে আমি মানুহে সমাজত জীয়াই থকাত বৰ প্ৰব্লেম হ'ব বায়ুমণ্ডলৰ উষ্ণতাটো বাঢ়িব গোলকীয় উত্তাপ বৃদ্ধি হ'ব সেইকাৰণে আমি যদি এটা গছ কাটোঁ তেতিয়াহ'লে 3জোপা গছ আমি লগাব লাগে এনেকৈ যদি আমি নকৰোঁ তেনেহ'লে এনেকুৱা এটা সময় আহিব আমাৰ প্ৰাকৃতিক ভাৰসাম্যটো বিনষ্ট হ'ব আৰু মানুহ জীয়াই থকাত প্ৰব্লেমে দেখা দিব সেইকাৰণে প্ৰতি বছৰ আমাৰ বিদ্যালয়ত 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি গছ পুলি ৰোপণ কৰোঁ আৰু সেই হিচাপে আজিও আমাৰ বিদ্যালয়ত আমি এজোপা গছ পুলি ৰোপণ লগাইছোঁ আমাৰ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এই গছ পুলি ৰোপণ লগাত উদ্যোগ তেওঁলোকে বেছিকৈ আগবঢ়াইছে গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উজ্জ্বল ভৱিষ্যতলৈ কামনা কৰিছোঁ